অংকনবাদী ফালৰ পৰা 14টা অংকনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটা আপোনালোকৰ ওলাইছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ইটাখুলি তিনিচুকীয়া জিলাৰ পৰা আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2024 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু টোটেল পদ হৈছে আপোনালোকৰ 14টা অংকনবাদী ৱৰ্কাৰ আৰু অংকনবাদী হেল্পাৰৰ কাৰণে ওলাইছে আৰু অংকনবাদী ৱৰ্কাৰৰ কাৰণে ওলাইছে এটা আৰু এইটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু দৰমহা থাকিব 6500 টকা পাৰ মান্থ আৰু অংকনবাদী হেল্পাৰৰ কাৰণে ওলাইছে 13টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে মেট্ৰিক পাছ তো মেট্ৰিক পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই পদকেইটাৰ দৰমহা থাকিব আপোনালোকৰ 3250 টকা বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকৰ 18 পৰা 44 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2024 আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডকুমেণ্টছ ধৰি দিছে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ 2 কপি এজ প্ৰুফৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা আধাৰ কাৰ্ড দিব পাৰিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এড্ৰেছ প্ৰুফ কাষ্ট চাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ ৰেচিডেন্সি চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে পিআৰচিখন দিব পাৰে আৰু ইয়াৰ অনলাইন এপ্লাই ইয়াৰ আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 12 ডিচেম্বৰ আৰু লাষ্ট ডেটটো হৈছে 23 ডিচেম্বৰ 2024 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব